নলবাৰীৰ মুকালমুৱাৰ সেই আক্ৰমণৰ ঘটনাৰ ভুক্তভোগী মৃদুমুদ্ৰা ডেকা বৰ্তমান ক্ৰমাৎ সুস্থ হৈ উঠিছে। সেই সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক ডাক্তৰ দেৱজিৎ চৌধুৰীয়ে সংবাদ মাধ্যমক অৱগত কৰিছে। মৃদুমুদ্ৰাৰ স্বাস্থ্যৰ সবিশেষ দেৱজিৎ চৌধুৰীয়ে ইতিমধ্যে জনাইছে। শেহতীয়াকৈ সফলতাৰে ডিঙিৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল মৃদুমুদ্ৰা ডেকাৰ। হোৱাৰ পিছৰ পৰা তেখেতৰ আমি দেখিলোঁ যে বহুখিনি যোনখিনি আমাৰ ওপৰৰ লিম আপাৰ লিম আৰু লোৱাৰ লিম সেইখিনি জেগাত যোনখিনি অলপমান মানে পাৱাৰ যোনটো মানে মাছল পাৱাৰ থাকে অলপ কম আছিলে আগতে, মানে অপাৰেশ্যনৰ আগত আমি যেতিয়া টেষ্ট কৰিছিলোঁ আৰু MRIৰ পিছত আমি যেনেকৈ ধৰা পেলালোঁ যে দুটা জেগাত আঘাত পাইছিলে, সেইখিনি অপাৰেশ্যন কৰা গ'ল। আপাৰ লিমৰ পাৱাৰটো আহিছে এতিয়া, ৰাইট লিম ৰাইট আৰু লেফ্ট আৰ্ম যোনটো থাকে আমাৰ দুটা চাইডে পাৱাৰটো আহি গৈছে। আৰু লোৱাৰ লিম্বৰ দুখন ভৰিৰ ভিতৰত বাওঁখনত আছে, সোঁফালে অলপমান কম আছে। সেইটো আমি ফিজিঅ'থেৰাপি আৰম্ভ কৰিছোঁ আৰু সেইটো অলপমান ফিজিঅ'থেৰাপি কেইদিনমান লাগিব। আৰু আমি যেতিয়া আমি চিলাই কাটিব পৰা হ'ম তেওঁলোকক চিলাই কটাৰ পিছত এই মানে ফিজিঅ'থেৰাপি বস্তুখিনি ভালকৈ বুজাই দি ঘৰত বা য'তে কৰে আৰু সেইখিনি কিছুদিন চলাব লাগিব। তেওঁ এতিয়া নৰ্মেল বুলি ক'ব পাৰি? নাই, নৰ্মেল বুলি ক'ব নোৱাৰি তেওঁক, কিন্তু তেওঁ যথেষ্টখিনি এতিয়া সুস্থ হয়, খোৱা বোৱা কৰি আছে, মানুহক চিনি পাইছে, কথা বতৰা পাতি আছে। মাকো আহিছে এতিয়া, মাকৰ লগতো বা ঘৰৰ মানুহটো দেউতাকটো প্ৰথম দিনাৰ পৰাই আছে। তো সেইকাৰণে তেওঁ যোনটো এনভাইৰনমেণ্ট পাইছে খুব ইয়াতে ছেফ এনভাইৰনমেণ্ট এটা, সেইখিনি জেগাত কোনো মানে তেওঁৰ যোনটো মানসিক স্থিৰতাটো বহুতখিনি আহিছে। কিন্তু সেই বস্তুটোকে ঘৰতো তেওঁলোকে বা য'তে থাকে সেইখিনি মানে চলাই থাকিব লাগিব, যাতে মানে তেওঁৰ কোনো মানসিক মানে প্ৰব্লেম এটা নহয় আৰু যোনটো আমি পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ বুলি কওঁ, সেইটো নহ'বৰ কাৰণে ঘৰৰ এনভাইৰনমেণ্টটো চেঞ্জ কৰিব লাগে আৰু হয়তো ইয়াত ৰখাব লাগিব, কিছুদিন থাকিব লাগিব। এইখিনি বস্তু আমি শিকোৱাৰ পিছত তেওঁ ঘৰলৈ যাব পাৰিব। তেতিয়া যিখিনি চিকিৎসা কৰি আছে ছাৰ, আপোনালোকৰ জিএমচিএইচৰে চিকিৎসক নে বেলেগৰ সহায় ল'ব লগা হৈছে? আমাৰ নিজৰে ডিপাৰ্টমেণ্ট যোনবিলাক আছে, নিউৰ'চাৰ্জাৰী অপাৰেশ্যন কৰিলে, তাৰপিছত চাইকেট্ৰিয়ে চালে, চাৰ্জাৰী চাই আছে, গোটেইখিনি আমাৰ নিজৰে ENTয়ে চালে, আমাৰ নিজৰে ডিপাৰ্টমেণ্ট। যিটো ঘটনা সংঘটিত হৈ গ'ল সেইখিনি তেওঁ আপোনালোক যেতিয়া লগ পায়, চিকিৎসকে যেতিয়া কথা পাতে, পুনৰাবৃত্তি তেওঁ কৰিব বিচাৰে নেকি, যে কথাবিলাক আওৰাই নেকি? নাই, সেইখিনি কথা আমি পতা নাই তেওঁৰ লগত। এতিয়া ঘৰৰ মাকে দেউতাকে যদি কিবা পাতিছে এনেকুৱা আমি গম নাপাওঁ, কিন্তু আমি সেইখিনি বস্তুকে ওলোৱা নাই। আমি ট্ৰিটমেণ্টত বেছিকৈ ফ'কাছ কৰি আছোঁ। দাদাক যে তেনেকুৱা হ'ল সেইটো হয়তো গম নাপায়, সেইটো কথা দেউতাকহঁতেহে জানিব, সেইটো আমি একো তেওঁলোকক কোৱা নাই। তেওঁ ছোৱালীজনী এতিয়া ষ্টেবল হয়, কিন্তু সেই অলপমান ডেফিচিটটো আছে আৰু ডেঞ্জাৰ বুলি নাই এতিয়া, কিন্তু সেই এটা লং টাৰ্ম এটা আমাৰ লাগিব আৰু সেয়ে আপোনালোকৰ লগত যোগাযোগ কৰিছে নেকি গোটেই ছোৱালীজনীক? তেওঁলোকে কথা পাতি আছে। তেওঁলোকৰ যোনখিনি পুলিচৰ কাৰবাৰ সেইখিনি কৰিব লাগিবই। তেওঁলোকে যেতিয়া মন যায় কৰিব পাৰিব। এইখিনি তেওঁ ষ্টেবলে আছে ছোৱালীজনী, ষ্টেটমেণ্ট দিব পৰা হৈ আছে? পাৰিব, দিবলৈ পাৰিব।